প্ৰথম কথা মই বাংলাদেশী হয় নহয় সেইটো প্ৰশাসনে যদি চাব, প্ৰশাসনে যদি মই বাংলাদেশী হয় তেতিয়াহ'লে মই ইয়াত কেনেকৈ আছোঁ এক নম্বৰ। আৰু এইখন মোৰ বাৰ্থ চাৰ্টিফিকেট, যোৰহাট পৌৰসভা এইখন মোৰ বাৰ্থ চাৰ্টিফিকেট, 1974 মোৰ জন্ম, যোৰহাট পৌৰসভা এইখন মোৰ বাৰ্থ চাৰ্টিফিকেট হয়। মই এইখন ছিংগল চলিয়াৰ নিচিনা মানুহ এজনক দেখাব যোৱা নাই, তেখেতক মই দেখাব লাগে বুলি মই নাভাবোঁ। মই আপোনালোকে সোধাৰ কাৰণে মই এইটো দেখাই দিছোঁ যে মই বাংলাদেশী হয় নে নহয় এক নম্বৰ। আৰু কি ক'লে ঘৰৰ কথা আৰু আপোনাৰ আৰু কি আছে যে আপুনি যে বাংলাদেশী হয়, মোৰ নিজৰ NRC আছে, মোৰ মাৰ চাৰ্টিফিকেট আছে, মোৰ আছে, মোৰ দেউতাৰ আছে, মোৰ চব আছে। তাত আৰু কি প্ৰমাণ লাগে? কেনেকুৱা প্ৰমাণ পত্ৰ দিলে বাংলাদেশ? মোৰ পাছপৰ্টো আছে। এইখন মোৰ বাংলাদেশৰ পাছপৰ্ট নহয়, এইখন মোৰ ইণ্ডিয়ান পাছপৰ্ট হয়। মোৰ ল'ৰা ৰাছিয়াত পঢ়িব গৈছে, মেডিকেল কৰিব গৈছে, সি বাংলাদেশৰ পৰা যোৱা নাই, বাংলাদেশৰ পাছপৰ্ট বনাই যোৱা নাই, ইণ্ডিয়াৰ পাছপৰ্ট বনাই গৈছে। গতিকে আৰু কওকচোন। আৰু আপোনাৰ ঘৰৰ হয় হয়, কিন্তু কোৰ্টৰ আদেশ চব কি কোৰ্টৰ আদেশ দেখাইছে মই নাজানো। যোৰহাট পৌৰসভাত 2018 চনত মোৰ যিটো মাটি আছে তাত টোটেল 6 বিঘা মাটি আছে। 6 বিঘা মাটিত মই 14 লোচাত বসবাস কৰি আছোঁ। তাত 80 ঘৰ হৰিজন কলনীৰ মানুহ বহি আছে, দুখনকৈ স্কুল আছে, এটা স্লটাৰ হাউচ আছে যিটো বন্ধ হৈ গ'ল, আৰু এখন মোৰ কাষতে মানুহ আছে। তাত আমি কমেও 90 ঘৰ মানুহ বহি আছোঁ 6 লোচা মাটিত। মোৰ আছে কিন্তু 14 লোচা মাটি। সেই মাটিটোত মই মিউনিচিপালিটি বৰ্ডত লিজত আবেদন কৰিছোঁ। তাত 2018 চনতে মোক এইটো পাছ কৰি দিছে। এইটো মোৰ তাৰ কাগজ, মই দেখাই দিছোঁ। যোৰহাটৰ দৰে সাংস্কৃতিক নগৰীত এটা বাংলাদেশী কোটিপতি হৈছে। আমাৰ খিলঞ্জীয়া মানুহ এটাই 10 লাখ টকা এটা ঘটিব পৰা নাই, এটা বাংলাদেশী কোটিপতি হৈছে। তাতকৈ আৰু দুখ আৰু লজ্জাৰ কথা কিবা থাকিব পাৰে নেকি? আমি যদি কৰিবলৈ হয় পৰিস্থিতি ভয়ংকৰ হ'ব। সেইকাৰণে আমি আকৌ কৈছোঁ আৰক্ষীক অতি শীঘ্ৰে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে যদি আমাৰ সৈনিক ৰাস্তাত নামিব লাগে তেতিয়া কথা বেয়া হ'ব। যোৰহাটৰ সকলো খিলঞ্জীয়া মানুহ ৰাজপথত আহিব লাগিব, অসমৰ সকলো খিলঞ্জীয়া মানুহ ৰাজপথত আহিব লাগিব। কোনো ধৰণৰ বাংলাদেশী উৎপাত ইয়াত সহ্য কৰা নহয়। যোৰহাটৰ দৰে জেগাত ঢাকাইপতি আৰু এই ঢাকাইপতিত অত্যাচাৰ চলিব লাগে, এয়া বীৰ লাচিত সেনাৰ শৃংখল চলিহাৰ মন্তব্য। নমস্কাৰ, মই ঋতুৰাজ বৰা, আপোনালোকে চাই আছে সত্য দাস। আচলতে যোৰহাটৰ ঢাকাইপতিৰ পৰা এক অভিযোগ শৃংখলচলীয়া উত্থাপিত কৰিছিলে। আজাদ চৌধুৰী নামৰ এজন যুৱকে শৃংখলচলীহাক ফোনযোগে ভাবুকি দিছে। তাৰ পিছতেই আজাদ চৌধুৰী কি হয়, তাৰ আচলতে কি ক'ত বিখ্যাত বীৰ লাচিত সেনা উলিয়াইছিলে, আৰু আজাদ চৌধুৰীৰ বিৰুদ্ধে আজি যোৰহাটৰ আয়ুক্ত কাৰ্যালয়ত আয়ুক্তৰ কাষত বীৰ লাচিত সেনাই তেওঁলোকে স্মাৰকপত্ৰ দিছে। শৃংখলচলীহা আছে, আমি পোনে পোনে শৃংখলচলীহাৰ কাষলৈ আহিব বিচাৰিছোঁ। আজি আপোনালোকে যি স্মাৰকপত্ৰ প্ৰদান কৰিছে আয়ুক্তৰ কাষত, সেই স্মাৰকপত্ৰত কি সন্নিবিষ্ট? তাত আমি কৈছোঁ যে এভেকশ্যন কৰিব লাগে, কথাটো এইটো। আৰু আজাদ চৌধুৰীক সকলোকে সিদ্ধান্তত এৰি দিছে, তাকো এৰি দিব লাগে। কথাবিলাক ইমানেই আৰু। এতিয়া যোৰহাটৰ দৰে সাংস্কৃতিক এখন নগৰী, সাংস্কৃতিক নগৰীখনত ঢাকাইপতি হৈছে। যোৰহাটৰ দৰে সাংস্কৃতিক নগৰীত এটা বাংলাদেশী কোটিপতি হৈছে। আমাৰ খিলঞ্জীয়া মানুহ এটাই 10 লাখ টকা এটা ঘটিব পৰা নাই, এটা বাংলাদেশী কোটিপতি হৈছে। তাতকৈ আৰু দুখ আৰু লজ্জাৰ কথা কিবা থাকিব পাৰে নেকি? আৰু কৈছোঁ, প্ৰয়োজনত যোৰহাটৰ সকলো খিলঞ্জীয়া মানুহ ৰাজপথত আহিব লাগিব, অসমৰ সমূহ খিলঞ্জীয়া মানুহ ৰাজপথত আহিব লাগিব। কোনো ধৰণৰ বাংলাদেশী উৎপাত ইয়াত সহ্য কৰা নহ'ব। আজাদ চৌধুৰীৰ বিৰুদ্ধে আৰু আজাদ চৌধুৰীৰ ভোগী নদীৰ বহুতেই অবৈধভাৱে ঘৰ বনাই আছে বুলি কৈছে। তাৰ আচৰিত কথা, আচৰিত কথা। আৰু আপোনালোকে এটা চৰজমিন তদন্ত কৰক, ভোগ লৈ কিনাৰে কিনাৰে কিমান বাংলাদেশী মানুহ বহিছে। চৰজমিন এটা তদন্ত কৰক, প্ৰয়োজনীয়তা আছে। আপোনালোকৰ সংবাদকৰ্মীসকলৰ জাতিৰ প্ৰতি দায়বদ্ধতা আছে, আৰু জাতিৰ প্ৰতি থকা কামৰ বাবে আপোনালোকে সেইখিনি কাম কৰিব লাগিব। ঢাকাইপতিৰ বিৰুদ্ধে এতিয়া আপোনালোকে যি স্মাৰকপত্ৰ দিছে, তেতিয়া যোৰহাট জিলা প্ৰশাসনে সঠিকভাৱে তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়া নাই ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আমি দীঘলীয়া এখন আইনী যুঁজ কৰিছোঁ। দীঘলীয়া আইনী যুঁজ কৰি 2023 বন্ধু বাণী ফুকনৰ নেতৃত্বত এখন আইনী যুঁজ হৈছিলে। 2023 এভেকশ্যন অৰ্ডাৰ আহিছে, আৰু সেইকাৰণে গণতন্ত্ৰক উঠাৰঘাত কৰি আমি কাম নকৰোঁ, কিন্তু গণতন্ত্ৰ শেষ স্তৰলৈকে কাম। আজাদ চৌধুৰীয়ে ফোনযোগে আপোনাক কি ভাবে? এই বাবু খেলিব পাৰে তেনেধৰণে শৃংখলচলীয়াই মন্তব্য কৰিছে। আজি মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, কেনেধৰণে আপোনালোকে আচলতে আজি স্মাৰকপত্ৰ প্ৰদান কৰিলে কি? আচলতে আজাদ চৌধুৰীৰ বিষয়ে আমি 2012 চনৰ পৰাই আমি এখন আইনী যুঁজ চলাইছিলোঁ, আৰু 2023 চনত তেওঁ যিটো অবৈধভাৱে দখল কৰি থকা ঘৰটো, মানে মিউনিচিপালিটি এৰিয়াত থকা অবৈধভাৱে যিটো ঘৰ দখল কৰি দিছিলে, সেই ঘৰটো এভেকশ্যন অৰ্ডাৰ আহিছে। কিন্তু কাৰ বিস্তৃততা কৰি সেই ঘৰটো আজিলৈকে চৰকাৰে বা প্ৰশাসনে উচ্ছেদ কৰিব পৰা নাই, সেইটো আমাৰ সন্দেহ হৈছে। আৰু এটা প্ৰশ্ন হৈছে, আজাদ চৌধুৰীৰ লগত কিছুমান আমাৰ অসমীয়াই, কিছুমান ব্যক্তি, জনৈক গোস্বামী হওক, জনৈক আপোনাৰ বৰা, জনৈক হাজৰিকা, জনৈক আপোনাৰ পূজাৰী, এনেকুৱা কিছুমান মানুহৰ সহায়ৰ কাৰণে আজাদ চৌধুৰী আজি এইটো অৱস্থা হৈছে। আমি সেইকাৰণে আমাৰ যোৰহাটৰ ৰাইজ, সকলো খিলঞ্জীয়া ৰাইজক আমি অনুৰোধ কৰিছিলোঁ, এই যোৰহাট সাংস্কৃতিক নগৰীৰ যি গৰিমা আছে, এই গৰিমা অক্ষুণ্ণ ৰাখিবৰ কাৰণে আজাদ চৌধুৰীৰ বিৰুদ্ধে আমি একগোট হৈ থিয় দিব পাৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনালোকৰ কাষলৈ আহিম, পুনৰ মই শৃংখলচলীয়াৰ কাষলৈ আহিম। সভাপতি পাতিছে, আৰু শুনক, এতিয়া বিজেপি কোনো হৈছিলে সভাপতিৰ মাজতে দিলীপ শইকীয়াহঁতেওতো আমি শুভেচ্ছা জনাই দিয়া, আৰু কংগ্ৰেছতে কৰতো কৰিছে, আমি তেতিয়াও শুভেচ্ছা নিদিওঁ। সেইটো ৰাজনৈতিক কথা। ইয়াত বীৰ লাচিত সেনাৰ লগত কথা নাই। বীৰ লাচিত সেনাই 2026
সেইটো ৰাজনৈতিক শক্তিকে সহায় কৰিব, যিটো শক্তিয়ে প্ৰতিশ্ৰুতি দিব লাগিব অসমৰ জনগণক যে তেওঁলোক ইলেকশ্যন জিকাৰ পিছত খিলঞ্জীয়াৰ পক্ষত। খিলঞ্জীয়াৰ দপদপনি যোনে ইয়াত কৰিবলৈ দিব তেওঁলোককে চাপোৰ্ট কৰা হ'ব, তাৰ বাদে বেলেগ কথা নাই। আমি না বিজেপি সদস্য না আমি কংগ্ৰেছ। 2026 শক্ত ৰাজনীতি যাব নেকি আপুনি অসমৰ শক্ত ৰাজনীতি? 2026 চাই লওঁ যে নৱেম্বৰ মানত এইটো ভাবিম কি হয়। হয় নহয়, আমি আঞ্চলিকতাবাদৰ শিবিৰতে থাকিম। ইমান দিন জাতীয়তাবাদ কৰি আৰু MLA মন্ত্ৰী হ'বলৈ ৰাষ্ট্ৰীয়তাবাদ কৰ্ণাপন্ন নহয়। এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, সামাজিক মাধ্যমত বাৰুকৈ চৰ্চা চলা দেখিবলৈ পোৱা গৈছে যে শিৱসাগৰতে বাংলাদেশ কিবা আচলতে অনাঅসমীয়া বিৰুদ্ধে মাত মাতে, কিন্তু শিৱসাগৰ জিলাতেই বাংলাদেশ শিৱসাগৰ জিলা প্ৰশাসনে তেওঁলোকে গ্ৰেপ্তাৰ কৰিবলগীয়া হৈছে। গতিকে এই বিষয়ে আমিতো এইটো আগত কৈ দিছোঁ, ঠিক আছে, য'তে পাই ত'তে ধৰি পুলিচক পঠাই দিব কৈছোঁ। আৰু আমি অভিযানটো আমি যদি কৰিবলৈ হয় পৰিস্থিতি ভয়ংকৰ হ'ব। সেইকাৰণে আমি আকৌ কৈছোঁ আৰক্ষীক অতি শীঘ্ৰে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে যদি আমাৰ সৈনিক ৰাস্তাত নামি গ'লে তেতিয়া কথা বেয়া হ'ব। চাই লওঁ কি হয়। মই সংগঠনৰ প্ৰতি দায়বদ্ধ। সংগঠনৰ সৈনিকসকলে যি ক'ব তাৰ ওপৰতে ভিত্তি কৰিয়ে হ'ব। আৰু যদি ইয়াৰ আগৰবাৰো মই সংগঠনৰ সৈনিকসকলে নিদিলে সেইকাৰণে নিদিম। মই সংগঠনৰ সৈনিকসকলৰ ওপৰত দায়বদ্ধ। চাওঁচোন, মানে দুইটা একদম কথা পাতিব ভাল লাগে আৰু দুইটাৰ স্পষ্টবাদী চৰিত্ৰবোৰ ভাল লাগে। সকলোকে ধন্যবাদ জনাইছোঁ, পুনৰ লগ পাম। ধৰণে শ্ৰীপদ চলিহাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। 2026 প্ৰায়ে যে তেওঁ সক্ৰিয় ৰাজনীতি নামত আৰু এক সংকেত দিয়া দেখিবলৈ পোৱা গৈছে। আৰু বিশেষকৈ যোৰহাটৰ কথা ইতিমধ্যে তেখেতে কৈছে যে যোৰহাটত ঢাকাইপতিৰ দৰে স্থান হ'লে আৰু সেই ঢাকাইপতি চলিব লাগে, সেই বিষয়ে তেওঁ কৈছে। আৰু আজি স্মাৰক পত্ৰ প্ৰদান কৰিছে। আজি স্মাৰক পত্ৰ প্ৰদান কৰা হ'ল ঢাকাইপতি, আপোনালোকে কি সময়সীমা বান্ধি দিছে? আমি 3 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে। ইতিমধ্যে যোৱাকালি আমি আৰক্ষী বিষয়া সদৰত আমি এখন এজাহাৰ দিয়া হ'ল। আজি আয়ুক্ত মহোদয়ৰ লগতে আমাৰ মিউনিচিপালিটিৰ এক্সিকিউটিভ অফিচাৰক দিয়া হৈছে, কাৰণ তেখেতসকলেও জ্ঞাত যে মিউনিচিপালিটি এক্সিকিউটিভ যিজন আগৰজন আছিলে তেখেতে জ্ঞাত যে 23 চনত তেখেতৰ এভেকশ্যনৰ অৰ্ডাৰ আহিছিলে। কি ৰাজনৈতিক পৃষ্ঠপোষকতাত তেওঁ বলিয়ান হৈ ছাগলী মাংস খাবলৈ পাইছে। কিছু কোৱা শুনিছোঁ, মানে কিছুমান ব্যক্তিয়ে ছাগলী মাংসৰ লোভত এই তেখেতক ৰক্ষণাবেক্ষণ দিছে। কাৰণ যিজন ব্যক্তিৰ লিগেচিয়ে নাই, NRC লিগেচি নাই, লিগেচি নথকা ব্যক্তিজন কেনেকৈ ভাৰতীয় নাগৰিক হ'ব পাৰিলে, বা মুখ্যমন্ত্ৰীয়ে প্ৰতিটো মুহূৰ্ততে সৰব হৈ থকা বাংলাদেশীৰ বিষয়ৰ ওপৰত আজি আজাদ চৌধুৰীৰ বিষয়টো কিয় নিষ্ক্ৰিয় ভূমিকা পালন কৰিছে তাক লৈ আমাৰ সন্দেহৰ আঙুলি দিছে। মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, যদি প্ৰকৃতাৰ্থত আপুনি বাংলাদেশীৰ মূলৰ ব্যক্তি বা বাংলাদেশীৰ ওপৰত আপুনি সৰব, তেনেহ'লে এই আজাদ চৌধুৰীৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰক। কাৰণ মিডিয়াৰ আগত আস্ফালন কৰি বাংলাদেশী ভোট কথা কৈ ভোট বেংকৰ ব্যৱস্থা কৰিলেই নহ'ব। কাৰণ আমি তেখেতৰ পৰা আশা কৰিছোঁ, যিজনক আমাৰ বৰ্তমান সময়ত কৰ্মযোগী মুখ্যমন্ত্ৰী বুলি কয়, তেখেতৰ আমি কৰ্মদক্ষতাক আমি শলাগ লওঁ, কিন্তু যিবিলাক সমালোচনা কৰিব লাগে সেইখিনিও আমি সমালোচনা কৰোঁ। কাৰণ আমি আহ্বান জনাইছোঁ পুনৰবাৰ যে এই যোৰহাটৰ সাংস্কৃতিক নগৰীত এনেধৰণৰ বাংলাদেশী মূলৰ ব্যক্তিজনে শিকাৰ পৰা ধৰি বিভিন্ন কামত কেনেকৈ অগ্ৰাধিকাৰ পাবলৈ পালে। গতিকে সেই প্ৰশ্নটো পোনপটীয়াকৈ মুখ্যমন্ত্ৰীলৈ আছে আৰু আশা কৰিছোঁ এই ব্যৱস্থা গ্ৰহণ কৰিব।